কি লাজ নাপাওঁ তই এনেকুৱা জিনিস মাইকী বিয়া পাতিছ এইটো কি এইটো মানুহে সেইটোৱে বুজিব ন যে সেইটো এনেকুৱা বেয়া পাতা এনেকুৱা বিয়া পাতাটো বেয়া মানে ঘৃণনীয় কাম মানে ঘৃণনীয় কাম তুমিতো উধাৰহে কৈছা মানুহে আমাক মুখতে যিমান যি ক'লেও মোক বিশেষকৈ যে ভাল কাম কৰিলি দে এজনী ছোৱালী মাইকী বিয়া পাতিলি এজনী 10 বছৰীয়া ছোৱালী এজনী মাইকী বিয়া পাতিছে মহান কাম কৰিছ তোক ভগৱানে আশীৰ্বাদ দিব মুখতে কিন্তু ধেৰ কথা কয় আচলতে মানুহৰ মানসিকতাটো যে এতিয়াও তেনেকুৱা অৰিজিনেলি হয় নে নহয় সেইটো কিন্তু মোৰ সন্দেহ আছে কিয় কাৰণে প্ৰেক্টিকেলি বহুত পাইছোঁ তেনেকুৱা কথা মুখতে কয় ভাল কাম কৰিছ কিন্তু মনে মনে এইটো ভাবি থাকে কাম নাপালি আৰু ছোৱালী নাপালি আৰু তই এজনী 10 বছৰীয়া ছোৱালী মাইকী থকা মাইকী বিয়া পাতিছ তেনেকুৱাই মনত মানসিকতা কিয় কাৰণে এজন আমাৰ নগাঁও জিলাৰ এজন ফেচবুক ক্ৰিয়েটৰ কিন্তু তেওঁ ভাল ৰেপুটেশ্যনটো হৈছে কি তেওঁ বেহা বেয়া আউটপোষ্টত তেওঁ ভিডিঅ' বনায় আউটপোষ্টত অভিনয় কৰে চিনি মই নাম নকওঁ তেওঁ ৰিচেণ্টলি এটা ভিডিঅ' বনাইছিল কমেডি হিট বনাইছিল যদিও তেওঁ মনৰ যিটো বাস্তৱতে যিটো ছবি তাত প্ৰকাশ পাইছে ন আচলতে মানুহৰ মানসিকতাই প্ৰকাশ পায় এটা ভিডিঅ'ৰ মাধ্যমে তেওঁ এজনে মানে তেওঁৰ বন্ধুজনে আহি পেলাই কয়হি যে মই এজনী 10 বছৰীয়া ল'ৰা থকা 2 বছৰীয়া ল'ৰা থকা মাইকীজনী বিয়া পাতিছোঁ তেওঁ কমেডি আচলতে এজনী গৰু কথা কয় এজনী গৰু হয় মানুহটোৱে ভাবি লয় ধৰক মাইকী বুলি ভাবি লয় এতিয়া সি লাজ নাপাওঁ তই এনেকুৱা জিনিস মাইকী বিয়া পাতিছোঁ মানে মানসিকতাটো সেনেকুৱাই নহয় জানো যেতিয়া সেইটো প্ৰকাশ পাইছে এইটো ভিডিঅ'ত তাৰমানে যেতিয়া প্ৰথমে আমি নাথাকিলে যদি মানুহে শুনে আমাৰ কথা এনেকুৱা মোৰ কথা ই আৰু কাম নাপালেনে আৰু সি ছোৱালী নাপালেনে কিন্তু যেতিয়া আহে বা আমি ভিডিঅ'ৰ মাধ্যমে অলপ যেতিয়া মানুহৰ পৰা চিম্পেথি পাইছোঁ বা মৰম আদৰ পাইছোঁ সেইটো কাৰণে বহুতে আমাক সন্মুখত চবে সেনেকৈ কয় কিন্তু আচলতে মানসিকতাটো সেইটো এতিয়াও সেই আদিম মানসিকতাই এজনী 10 বছৰীয়া ছোৱালী থকা ছোৱালী মাইকী বিয়া পাতিছ তোৰ কাম নাই আচলতে লাজ নাই সেনেকুৱা ধৰণৰ মানসিকতা এইটো মই প্ৰেক্টিকেলি অনুভৱ কৰিছোঁ মই বেহাবাৰী মানুহজনৰ কথা কৈছোঁ তেওঁ শিক্ষিত মানুহ তেওঁ ভিডিঅ'টো হয় কমেডিৰ কাৰণে বনাইছে ধেমালিৰ কাৰণে বনাইছে কিন্তু তেওঁ যদি এক্সপ্ৰেছন এইবিলাক এইটো প্ৰকাশ পাইছোঁ অট'মেটিক এইটো সমাজখন এতিয়াও তেনেকুৱাই নেকি বাৰু মোৰ মানে মনত প্ৰশ্ন উদয় হৈছে যে সমাজখন এতিয়াও তেনেকুৱাই নেকি আমাৰ মুখতহে মানুহে ভাল বা প্ৰশংসা কৰিছে নেকি হয়তো সকলো নহয় কিন্তু হয়তো এতিয়াও তেনেকুৱা এটা মানসিকতা সমাজত শিপাই আছে যে অমুকে এই 10 বছৰীয়া ছোৱালী মাইকী এজনী থকা মাইকী এজনী বিয়া পাতিছে সেইকাৰণেতো মই যে বিয়া নহওঁ বুলি কৈ আছিলোঁ তোমাক সেইকাৰণেতো এতিয়া কিমান কথা মানুহৰ নহয় বা আমাক একো কোৱা নাই মই সেই ভিডিঅ'টোৰ পৰা মই মানে অনুভৱ কৰিছোঁ প্ৰেক্টিকেলি অনুভৱ কৰিছোঁ আমাকহে কোৱা নাই হয়নে কৈয়ে থাকে বাৰু কৈছে বহুত মাইকী মানুহে বা বহুত মানুহে কৈছে আমাক তুমি নাথাকা অৱস্থাত মোক কৈছে মই তোমাক কোৱা নাই তুমি বেয়া পাবা বুলি মোৰ গাঁৱতে বহুত এজনী বুঢ়ী মানুহ এজনীয়ে কৈছিলে তই ইমান ধুনীয়া ল'ৰা পাওঁ তই কাম নাপালি এজনী এনেকুৱা মাইকীজনী বিয়া পাতিছ এতিয়া সকলো নহয় বুলি ক'ব বিচৰা নাই সকলো নহয় সেই মানুহগৰাকীও যদি নিজৰ কোনোবাত হোৱা হয় সেই বিয়া হোৱা হয় তেতিয়া কিন্তু বাহ কিমান ধুনীয়া কাম ভগৱান হ'ল হয় কিন্তু এতিয়া যে তুমি যে মোক বেলেগক কৰিলা নিজৰ যে নহয় সেই মানুহগৰাকী নিজৰ যে নহয় মই আপোন সেইকাৰণে এতিয়া কিন্তু নিজৰ যদি হোৱা হয় বাহ সেইটোৱে আপোনালোকক আমি কথাটো প্ৰকাশ কৰিলোঁ এইটো কাৰণে মানে সেই ভিডিঅ'টোৰ পৰা বেছিকৈ মানে মোৰ বহুত বাঢ়ি আছে কথাটো বা ইমান এজন শিক্ষিত মানুহ এনেকুৱা এটা মানসিক এনেকুৱা এটা কি এইটো মানুহে সেইটোৱে বুজিব ন যে সেইটো এনেকুৱা বিয়া পাতাটো বেয়া মানে ঘৃণনীয় কাম তুমিতো উধাৰহে কৈছা দুটা জীৱন মোৰ ডাঙৰ ছোৱালীজনীকে হওক মোকে হওক সেইটোতো তোমাৰ ভগৱানৰ দৃষ্টিৰ ফালৰ পৰা ভাল হ'লে হ'ল দিয়া মানুহে ভগৱানৰ আছে মই নকওঁ মই কৈছোঁ নেকি গোটেই সমাজখনে তেনেকুৱা বুলি নহয় ক'ৰবাত নহয় ক'ৰবাত এতিয়াও তেনেকুৱা এটা মানসিকতা মানুহ শিপাই আছে এখন সমাজত সেই কথাটো ক'ব বিচাৰিছোঁ সকলো তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে নহয় এইখিনি আছিল ক'বলগীয়া আপোনালোকৰ প্ৰকাশ কৰিলোঁ আপোনালোকে বাৰু তেনেকৈ ভাবে নেকি বা তেনেকুৱা মানসিকতাটো এতিয়াও সেনেকৈ তেনেকুৱা মানসিকতাত মানুহ থকাটো এতিয়াও সমাজত আমাৰ কাৰণে শুভ লক্ষণ হয়নে নহয় জনাব ধন্যবাদ